পূজা সুন্দৰী প্ৰতিযোগিতা পতা সকলৰ মাথাত মাল নাই স্কুল কলেজত যাওঁতে সোমাওঁতে বুদ্ধিয়ক আপোনালোকে কি দেখিয়ে গম পায় নেকি কওক কিবা এটা কওক কি হৈছে ইয়াত মানে আপুনি কিহৰ প্ৰতিবাদ কৰি আছে আপত্তি নাই ক'বলগীয়া একো নাই বেলেগ দিনা সুন্দৰী বিচাৰি কিয় যায় ৰ'ব ক'ত গৈছে আপোনালোকে সৰস্বতী পূজাৰ দিনা সৰস্বতী পূজাত সুন্দৰী প্ৰতিযোগিতা বন্ধ কৰক এজন যুৱকৰ অদ্ভুত আন্দোলন গঢ়িছে আৰু গাইজ বন্ধুবান্ধৱীসকল নমস্কাৰ মই পাঞ্জাৱ প্ৰতিমূৰা স্বাগতম জনাইছোঁ মোৰ যুৱতী ল'ৰা চেনেলটোলৈ আৰু গাইজ মানে আজি এটা ভিডিঅ'টো হ'ব এজন যুৱকৰ মানে অদ্ভুত আন্দোলন কৰিছে তেখেতে মানে সৰস্বতী পূজাত মানে সুন্দৰী প্ৰতিযোগিতা কৰাটো বন্ধ কৰিবলৈ কৈছে তেখেতে যদি বন্ধ নকৰে তেখেতে বোলে এটা বোলে আন্দোলন গঢ়ি তুলিব জংগী আন্দোলন গতিকে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ আপোনালোকে চাওকচোন বাৰু আগত অকণমান এনেই দেখাইছিলোঁ প্ৰিমিয়াৰ গতিকে এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ আপুনি চাওকচোন বাৰু আপোনালোকে আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব গতিকে লাইক এটা দি দিব আৰু এতিয়া ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাই লওক তাৰপিছত বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ পূজা সুন্দৰী প্ৰতিযোগিতা পতা সকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই বছৰৰ পাছত সৰস্বতী পূজাৰ দিনাখন দুখীয়া ছোৱালীয়ে আত্মহত্যা কৰাৰ নিচিনা সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক নিউজ চেনেল হাই নিউজ চেনেল হাই সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা সকলৰ মাথাত মাল নাই নিউজ চেনেল হাই সৰস্বতী পূজা হৈ থাকিব দিয়ক সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক নিউজ চেনেল হাই দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা বন্ধ কৰক সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা পতা সকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই সাংবাদিকসকলৰ মাথাত মাল নাই দুখীয়া ছোৱালীসকলক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই সৰস্বতী পূজা সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা সকলৰ মাথাত মাল নাই দুখীয়া ছোৱালীক মনোকষ্ট দিয়া বন্ধ কৰক নিউজ চেনেল হাই কি হৈছে ইয়াত মানে আপুনি কিহৰ প্ৰতিবাদ কৰি আছে মানে মই প্ৰতিবাদত নামিছো সৰস্বতী পূজাত যিসকলে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে তেওঁলোকৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছো আপুনি প্ৰতিবাদ কৰিছে মানে আপোনাৰ মতে মানে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নালাগে সেইদিনাখন হ'ল পূজা সেই সৰস্বতী পূজা হৈ থাকিব লাগে অনুষ্ঠিত কৰক সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰক মোৰ আপত্তি নাই ক'বলগীয়া একো নাই বেলেগ দিনা পাতক কিন্তু সেইদিনাখন অসুবিধা কেৱল মোৰ নহয় মই এইখিনি সমাজৰ স্বাৰ্থত কৰি আছো বহুত ছোৱালীয়ে ভাল কাপোৰ কিনিবা টকা পইচা নহ'ব পাৰে মেকআপ কৰবা পাৰ্লাৰত যাবা টকা পইচা নহ'ব পাৰে হয়নে নহয় তেওঁলোকে মনোকষ্ট পাবনে নাপায় এখন স্কুলত যদি বহুতে যদি দামী কাপোৰ কানি পিন্ধি যায় আকৌ সিহঁতকে যদি সেই চাৰিজনী ছোৱালীৰ মাজত যদি এজনীক ভাল লগা বুলি কৈ কাপোৰ ভাল লগা বুলি কৈ চকু ভাল লগা বুলি কৈ জ্ঞানী বুলি কয় এই চাইডত থকা কেইজনী অলপমান মনোকষ্ট পাবনে নাপায় মানে আপুনি মানে এতিয়া ৰাইজৰ হৈ ওলাই আহিছে মানে ৰাইজৰ হৈ ওলাই আহিছো চাওক আমি দুখীয়া ঘৰৰ মানুহ হয় আমি জানো এখন ঘৰত সৰস্বতী পূজাৰ দিনাখন এজনী ছোৱালীৰ সেই মাক দেউতাকৰ লগত যিখিনি আলোচনা আমি জানো সেইখিনি এযোৰ কাপোৰৰ কাৰণে কিমান মাক দেউতাকক কয় বোলে সৰস্বতী পূজাৰ দিনাখন কি পিন্ধি যাম তাৰমানে সিহঁতে মিলিব খোজে কাৰ লগত মিলিব খোজে সেইসকলৰ লগত যিসকলে ভাল কাপোৰ পিন্ধি যায় পিন্ধক ভাল কাপোৰ কানি পিন্ধক কিন্তু আমাৰ যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আছে সমাজৰ দাপোন তেওঁলোকে আকৌ সৰস্বতী পূজাৰ দিনাখন সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে বিকৃত কিয় কৰে তেওঁলোকে সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰক বেলেগ এদিন কৰক চাওক ভেলাঘৰৰ নামত কেৱল তেওঁলোকে ৰংঘৰ কাৰেংঘৰ দেখাই থাকিলে আৰু তেনেকে মানে বিকৃত হ'ব ধৰিছে ইয়াৰ কিন্তু একমাত্ৰ দায়ী হ'ল আমাৰ একাংশ নিউজ চেনেল বন্ধ নকৰে চাপ এইটো বন্ধ হ'ব লাগিব নহ'লে কিন্তু ইয়াতেও কিন্তু জংগী আন্দোলন মই গঢ়ি তুলিম ভৱিষ্যতে এতিয়া কথা হ'ল আৰু 10 বছৰ বাদ দিয়ক আৰু 2-3 বছৰৰ পাছত সৰস্বতী পূজাৰ দিনাখন দুখীয়া ছোৱালীয়ে আত্মহত্যা কৰাৰ নিচিনা ঘটনা ঘটিব তেতিয়া কিন্তু এই আকুট বিকৃতক ধৰি লাভ নাই বুজিছা তেতিয়া আকুট বিকৃত দায়ী নহয় এতিয়াই মই সজাগ কৰি দিছো বুজিছা নাই যাতে তেনেকুৱা এটা ঘটনা শুনিবলৈ নাপাওঁ
কিমান নহয়, মনোকষ্ট বাকী হয় দুখীয়া মানুহৰ যে অসুবিধা হোৱা নাই, ইমান ধুনীয়াকে যে ভালহে পায়, ধুনীয়া ছোৱালী এজনী সুন্দৰীৰ নাম দিব, আপোনাৰ অসুবিধাটো ক'ত? অসুবিধাটো চাওক আপুনি অকলে কিয় প্ৰতিবাদ কৰি আছে এনেকে? অকলে কৰিব লাগিব। কোন এনেকুৱা হেৰিত কোনো নাহে নহয়, বুজিছে নাই? মই অকলে কৰিছো আৰু এই প্ৰতিবাদ মই অকলে কৰি যাম। স্কুল কলেজ বিশ্ববিদ্যালয়ত ধনী দুখীয়া বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকে নে নাথাকে? থাকে। তাৰ পাছত যদি সেই ভাল কাপোৰ পিন্ধা ভাল মেকআপ ঘঁহা সেই ছোৱালীসকলক যদি ভাল বুলি কয়, স্মাৰ্ট বুলি কয়, আৰু টিভি ষ্টুডিঅ'ত বহি থকাকেইটা কেনেকে জানে? একে দেখা পায়ে কেমেৰাত দেখে আকৌ ধুনীয়া জুম কৰি কেমেৰাত দেখিলিয়ে তাই বুদ্ধি হওক, তাই স্মাৰ্ট, সেইবিলাক কথা কোৱাৰ ভংগিমা চাই এইবিলাক জাজ কৰিব পাৰে নেকি? চাওক, সৰস্বতী পূজাৰ দিনাখন ছোৱালী এজনী, নাৰী এগৰাকী কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰি, কেনেকে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, কেনেকে উপাৰ্জন কৰিব পাৰে, মানৱতা কি, মূল্যবোধ কি, মানুহক কেনেদৰে সন্মান দিব লাগে, সন্মান কৰিব লাগে, সেইবিলাকৰ ওপৰত সজাগতা অনা দৰকাৰ। সেইবিলাকহে কৰিব লাগে। তাকে নকৰি সৰস্বতী পূজাৰ দিনাখন কি মানে সুন্দৰী প্ৰতিযোগিতা, মই দেখাৰ বাহ্যিক সৌন্দৰ্যৰ কাম নাই, বুজিছে নাই? মনৰ সৌন্দৰ্য লাগিব বা নিজৰ কাম চিন্তাধাৰা সেইবিলাক ভাল হ'ব লাগিব। গতিকে এইবিলাক বন্ধ হ'ব লাগে, যাতে এনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যতে এনেকুৱাৰ কাৰণে যাতে কোনো ছোৱালী যাতে আত্মহত্যা কৰিব নালাগে। যদি সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰি যায়, কিন্তু ভৱিষ্যতে কিন্তু কোনোবা নহয় কোনোবা দুখীয়া ঘৰৰ ছোৱালীয়ে কিন্তু আত্মহত্যা কৰিব, তেতিয়া কিন্তু এই আকুট বিকুট দায়ী নহয়। গতিকে আপোনালোকে সহযোগ কৰক। এতিয়া আপুনি এই যে প্ৰতিযোগিতা যে হৈ আছে, মানে আপুনি এনেকৈ কৰিয়ে থাকিব মানে প্ৰতিবাদ মই কৰি যাম, বন্ধ হ'ব লাগিব। ইয়াৰ পাছত মই একেৰাহে প্ৰতিবাদ কৰি আহিছো আৰু কৰি যাম। ইয়াতকে কিন্তু আৰু ভয়ংকৰ আৰু কঠোৰতম মই প্ৰতিবাদ কৰি যাম। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে বুজি পাইছে, সৰস্বতী পূজা হৈ থাকিব দিব নালাগে। এতিয়াও মানে সৰস্বতী পূজা আধুনিকীকৰণ কৰিব নালাগে। এতিয়া মানে যিবোৰ নিউজ চেনেল আৰু মিডিয়াৰ সাংবাদিক সেইবিলাকৰ কাৰণে আজি যিকোনো বস্তু আধুনিকত গুচি গৈছে। যেনেকৈ আমাৰ ভেলাঘৰো আধুনিকত গুচি গৈছে। আধুনিক হেলিকপ্টাৰ বনাব, বাছ বনাব, তলাতল ঘৰ বনাব, এই অট্টালিকা বনাব, কিবাকিবি বনাব, সেই আধুনিক হৈ গৈছে। আৰু সৰস্বতী পূজাত এইটো যিটো সুন্দৰী প্ৰতিযোগিতা, সেইটো সৰস্বতী পূজা হৈ দিব লাগিব। সুন্দৰী প্ৰতিযোগিতা পাতে নেকি সৰস্বতী পূজাত? এইটোৱে মানে ভিডিঅ' এটা কমেডি। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই লওকচোন। সুন্দৰী বিচাৰি কিয় যায়? ৰ'ব ক'ত গৈছে আপোনালোকৰ মাথাত মাল আছে নাই? ইহঁতক হেৰি কৰিব লাগিব। স্কুল কলেজত সোমাওঁতে ফালা কৰি লৈ কেইটামান কথা জানিবৰ কাৰণে আহিছো। আপোনালোকে সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কিয় পাতে? কি ক'ব আপোনালোকে? ক'ত গৈছে আপোনালোকে গম পায়নে? প্ৰত্যেকগৰাকী ছোৱালীয়ে ধুনীয়া, তাৰ পাছতো আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা পাতে? আপোনালোকৰ যদি সুন্দৰী প্ৰতিযোগিতা পাতিবলৈ ইচ্ছা কৰিছে, বেলেগ এদিন পাতিব লাগে ন? আপোনালোকৰ মাথাত মাল আছে নাই? সৰস্বতী পূজা হৈ থাকিব লাগে। আপোনালোকে এই সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰি কি বুজাব বিচাৰিছে আপোনালোকে? ক'ত গৈ আছে? কিবা এটা কৈ যাওক আপোনালোকে সৰস্বতী পূজাৰ দিনাখন সুন্দৰী বিচাৰি কিয় যায়? ৰ'ব ক'ত গৈছে আপোনালোকে? সৰস্বতী পূজা হৈ থাকিব লাগে। আপোনালোকে কিয় সৰস্বতী পূজাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতালৈ আপোনালোকে ৰূপান্তৰিত কৰিছে? কিয় বিকৃত কৰিছে? TRPৰ নামত আপোনালোকে কিয় বিকৃত কৰে এইবিলাক? আপোনালোকে কওক। এতিয়া পলালে নহ'ব, কেমেৰা দেখি পলালে নহ'ব। আপোনালোকে কওক, সৰস্বতী পূজাৰ দিনাখন কিয় বিচাৰি যায়? কিয় যায়? ছোৱালী পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া, আপোনালোকে গম পায়নে? তাৰ পাছত এই ধনী ঘৰৰ মেকআপ সানি অহা, দামী কাপোৰ পিন্ধি অহা ছোৱালীবোৰক আপোনালোকে কি কৰে? মনে মনে কেমেৰাত তুলি আনি টিভি ষ্টুডিঅ'ত বহি লৈ সিহঁতৰ খোজ কাটল, সিহঁতৰ চুলি ষ্টাইল, কাপোৰ কানি দেখি আপোনালোকে কি জাজ কৰে? সুন্দৰী, প্ৰজ্ঞা সুন্দৰী, বুদ্ধিয়ক, আপোনালোকে কি দেখিয়ে গম পায় নেকি? কওক, কিবা এটা কওক। অসমৰ ৰাইজক কিবা এটা কওক। আপোনালোকক চাই আছে। সৰস্বতী পূজাৰ দিনাখন সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে আপোনালোকে? দুখীয়া ঘৰৰ ছোৱালী যিসকলে মেকআপ কৰিব নোৱাৰে, দামী মেকআপ কৰিব নোৱাৰে, কিবা এটা কওক। আপোনালোকে কেমেৰা দেখি গ'লে নহ'ব, কিবা এটা কওক। যিসকল দুখীয়া ঘৰৰ ছোৱালী, তেওঁলোকেতো দামী মেকআপ ঘঁহিব নোৱাৰে, পাৰ্লাৰত যাব নোৱাৰে, দামী কাপোৰ পিন্ধিব নোৱাৰে। তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ মনৰ কথা আপোনালোকে জানিব চেষ্টা কৰিছেনে? তেওঁলোকে কিমান মনোকষ্ট পায় আপোনালোকে অনুভৱ কৰিব পাৰেনে? আপোনালোক হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, বুজি পাইছে? সমাজৰ দাপোন বুলি যাক কোৱা হয়, সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব থাকিব লাগে। কওক, কিবা এটা কওক।
ৰাইজে চাই আছে কিবা এটা কওক সৰস্বতী পূজাৰ দিনাখন আপোনালোকে সুন্দৰী প্ৰতিযোগিতা কি অনুষ্ঠিত কৰে বিদ্যাৰ অধিষ্ঠাতি সেই সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কি কৰে কেমেৰাটো লৈ যায় সুন্দৰী বিচাৰি যায় স্কুল কলেজত তাতকৈ আপোনালোকে সেই ছোৱালীসকল নাৰীসকল কেনেকে আত্মনিৰ্ভৰশীল হ'ব পাৰি মানৱতা কি বস্তু কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কাক কেনেকুৱা সন্মান দিব লাগে সেইবিলাক শিকাওক তাৰ ওপৰত আপোনালোকে সজাগতা আনক তাৰ ওপৰত আপোনালোকে টিভি ষ্টুডিঅ'ত টক শ্ব' পাতক তাকে নকৰি আপোনালোকে কি কৰে স্কুল কলেজত যায় কেমেৰাটো লৈ যায় একদম ভাল ভাল দেখাত ভাল সেই ছোৱালীসকলৰ ভিডিঅ' লৈ আহি ফটো লৈ আহি আপোনালোকে কি কৰে ষ্টুডিঅ'ত বহি লৈ আপোনালোকে তেওঁলোকৰ কাপোৰ কানি চকু চাই আপোনালোকে কয় তাই সুন্দৰী তাই জ্ঞানী আপোনালোকে কওক কিবা এটা কওক কিয় সৰস্বতী পূজাৰ দিনাখন আপোনালোকে কিয় সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে আপোনালোকৰ কাৰণে আগৰ বিহুত সাজি উলিওৱা ভেলাঘৰটো ৰংঘৰৰ ৰূপ ল'লে আপোনালোকে সেইটো গম পায়নে কওক কিবা এটা কওক আপোনালোকৰ কাৰণে ৰাজীৱ শদিয়াৰ দৰে শিল্পীক অসমৰ ৰাইজে চিনি নাপালে বুজি পাইছে পুৱাই পুৱাই ফুল তুলবা বাতি ভৰাই চিৰা খাবি ঠেং দিছে যাবলৈ ভৰি দিছে চাবলৈ এইবিলাক গায়কক আপোনালোকে কি কৰে টিভি ষ্টুডিঅ'ত মাতি আনি অসমৰ ৰাইজক চিনাকি কৰি দিয়ে কিন্তু ৰাজীৱ শদিয়াৰ দৰে গণশিল্পীক আপোনালোকে অসমৰ ৰাইজক কিয় চিনাকি কৰি দিব নোৱাৰিলে আপোনালোকে কিয় আপোনালোক সমাজত আপন হয়নে নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে নহয় গতিকে সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব থকাটো উচিত দেখি পলালে নহ'ব কিয় সৰস্বতী পূজাৰ দিনাখন কিয় আপোনালোকে সুন্দৰী বিচাৰি যায় কওক কিবা কওক চাই একো কবা নোখোজে এতিয়া ইহঁতক কৈও লাভ নাই নেকি ইহঁতক হেৰি কৰিব লাগিব